সকলোকে নমস্কাৰ জনাইছোঁ। নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। যিহেতুকে মই এক্সেছৰ ওপৰতে ভিডিঅ'বিলাক কৰি আছোঁ বহুত বেছিকৈ, আৰু বাকী অন্যান্য ভিডিঅ' মাজে সময়ে কিবা কিবি দিওঁ। আৰু আজি এক্সেছৰ ওপৰতে আৰু দুটামান কথা ক'ব বিচাৰিছোঁ। এক্সেছ বাৰ ছেছন লোৱাৰ পিছত আমি শাৰীৰিক আৰু মানসিকভাৱে এজন মানুহ বহুত ধুনীয়াকৈ সুস্থ হৈ যায়। আৰু শাৰীৰিক আৰু মানসিকভাৱে এজন মানুহ যেতিয়া খুব ধুনীয়াকৈ সুস্থ হয়, তেতিয়া তেওঁ বহুত কেনেকুৱা হ'ব আপুনি ভাবকচোন। আপোনাৰ যদি শৰীৰটো আজি বেয়া লাগি থাকে, তেতিয়া মনটো বেয়া হৈ যায়। আৰু যেতিয়া মনটো বেয়া হৈ থাকে, তেতিয়া শৰীৰটো এনেই অট'মেটিকলি কিবা গাটোৱে বেয়া লাগিছেনে, সকলো মানুহে নিশ্চয় তেনেকুৱা হয়। যেতিয়া এক্সেছৰ এই প্লেটফৰ্মখনৰ বিষয়ে বহুতেই হয়তো নাজানে, এক্সেছ বাৰ ছেছন ল'লে কি হয় সেইখিনি বহুতেই যিসকলে জানে সেইখিনি কথা বাৰু নকওঁ। যিসকলে নাজানে তেওঁলোকৰ কথা মই ক'ব বিচাৰিছোঁ। এক্সেছ বাৰ বিষয়ে তেওঁলোকে চাব, যাতে মোবাইলত এক্সেছ বাৰ কি হয় গুগলত গৈ ভালকৈ চাৰ্চ কৰি চাব। আৰু মই কোৱাখিনিতো বুজি পাই যদি ভালকৈ যদি বুজা নাই, তেতিয়া মই চাব দিছোঁ। আৰু মই কোৱাখিনিতো বুজি পাইছে, আৰু যিসকলে বেলেগৰ ভিডিঅ'বিলাক চাই আছে বা মোৰো ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় বুজি পাব। এক্সেছ বাৰ ছেছন লোৱাৰ পিছত আমাৰ শৰীৰৰ নিগেটিভিটিখিনি দূৰ হৈ যায়, আৰু এজন মানুহ পজিটিভ হৈ কাম কৰিব পাৰে। আৰু যিসকল মানুহৰ টোপনি নাহে, তেওঁলোকৰ এক্সেছ বাৰ ছেছনৰ খুব বেছি প্ৰয়োজন। আৰু কিছুমান মানুহৰ এনেকুৱা হয়, এটা ছেছন ল'লে তেওঁৰ নিগেটিভিটিখিনি নাইকিয়া হৈ যায়। তেওঁ খুব অকণমান নিগেটিভিটি আছিল, সেই সৰু ব্লকেজ এটাৰ কাৰণে হয়তো তেওঁৰ টোপনি নাহে, হয়তো তেওঁ কিবা চাকৰিটো হোৱা নাছিল, হয়তো তেওঁ কিবা পঢ়া শুনাৰ প্ৰতি মন বহা নাছিল। যেতিয়াই ছেছন এটা লৈ দিয়ে, তেওঁ ব্লকেজটো খোল খাই যায়। আৰু কিছুমান মানুহৰ বহুত বেছি নিগেটিভিটি থাকে। তেওঁ এটা বা দুটা তিনিটা ছেছনতো কেতিয়াবা কাম নহয়, তেওঁ 10টা 12টালৈকেও কেতিয়াবা ল'ব লগা হয়। কেতিয়াবা হয়তো তেওঁ 2টা 3টা ল'লেও ভাল হৈ যায়। সেই ছেছনখিনি লোৱাৰ পিছত তেওঁ ব্লকেজবিলাক লাহে লাহে খোল খাই যায়। তেওঁ শাৰীৰিক আৰু মানসিকভাৱে বহুত ধুনীয়া সুস্থ হৈ যায়। সেইকাৰণে ছেছনৰ বিষয়ে মোৰ ফালৰ পৰা মোৰ যিখিনি অভিজ্ঞতা সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ছেছন যিহেতুকে মই দিয়ে আছোঁ, আৰু লগতে মই বডি প্ৰচেছো দি আছোঁ দেই। বডি প্ৰচেছ শিকাও মোৰ প্ৰায় আজি 2 বছৰ হ'ল। আৰু বডি প্ৰচেছ কি হয় সেই সম্পৰ্কে জানিবলৈ যদি আপোনালোকে মোৰ লগত যোগাযোগ কৰে, মই বুজাই দিব পাৰিম। বডি প্ৰচেছো এক্সেছ বাৰৰ এটা পাৰ্ট হয়, আৰু ল'ব পাৰিব। সেইকাৰণে আপোনালোকক ইমানখিনি ক'লোঁ। এক্সেছ বাৰ দি মোৰ বহুত বেছি ভাল লাগি আছে। মানুহৰ পৰা ভাল ৰিজাল্ট পাই বহুত বেছি ভাল লাগি আছে। মোৰ চব ফালৰ পৰা এক্সেছ বাৰৰ কাৰণে বহুত বেছি সুখী হৈ থাকিব পাৰিছোঁ। কিয়, যেতিয়া এজন মানুহক ছেছনটো দিওঁ, তেওঁ যেতিয়া দুদিন বা কেতিয়াবা এমাহৰ পিছত, কেতিয়াবা 15 দিনৰ পিছত কোনোবাই যেতিয়া মোক ভাল ৰিজাল্টবিলাক কৈ থাকে, তেতিয়া চাওকচোন, আপুনিয়ে যদি তেনেকুৱা এজন ছেছন দিয়া মানুহ হয়, তেতিয়া আপোনাৰোতো ভাল লাগিব মনটো ন। মই এনেকৈ ছেছন দিলোঁ, মানুহজনে মোৰ পৰা বিচৰা মতে পালে। আৰু সেই তেতিয়া মানুহৰ পৰা আশীৰ্বাদো পোৱা যায়। আৰু যিহেতুকে মানুহৰ কাৰণে আশীৰ্বাদটো বহুত ডাঙৰ বস্তু হয়। আৰু মই এক্সেছ বাৰ শিকি নিজৰ ঘৰখনৰ লগতো বেলেগৰ পৰাও ভাল আশীৰ্বাদ পাই আছোঁ। সেইকাৰণে বহুত ভাল লাগি আছে। আজিলৈ আহিছোঁ। অহাৰ আগতে মোৰ নাম্বাৰটো এবাৰ কৈ দিওঁ, যদি কাৰোবাৰ ভাল লাগে, মোৰ লগত যোগাযোগ কৰিব মন যায়। কিয়নো আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ' নাচাবও পাৰে, তেওঁ মোৰ ফোন নাম্বাৰটো নাজানিব। মোৰ ফোন নাম্বাৰটো 9706057704। আৰু যদি মন আছে যোগাযোগ কৰিব। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত হ'লেতো মই ওচৰে পাঁজৰে হ'লে মই গৈও দিছোঁ, আৰু গৈ পেলাইও দিওঁ। আৰু মোৰ নিজৰ ঘৰতো মই সেইখিনি ছেছন দিবৰ কাৰণে সুবিধা কৰি লৈছোঁ। কোনো বেয়া পাব নালাগে। যিসকল আহে আমাৰ ঘৰতো ধুনীয়াকৈ ছেছন লৈ যাব পাৰিব। আৰু যিসকলে ভাবে যে নাই, বয়সস্থ মানুহ বা কিবা এনেকুৱা অসুখীয়া মানুহ যাব নোৱাৰে, বা সৰু ল'ৰা ছোৱালী অনাত অসুবিধা হয়, তেওঁলোকক মই এনেকৈ ঘৰলৈ মাতিলে মই গৈ ধুনীয়াকৈ ছেছনটো দি আহোঁ। আৰু মাতিলে ধৰক, আজি মাতিলে 2-3 দিনৰ আগতে মোৰ লগত যোগাযোগটো কৰিলে মই তেনেকৈ সময়টো মিলাই যাব পাৰোঁ। এতিয়া আজিলৈ আহিছোঁ, বাই।